আরে না আমাকে সাহায্য করে না আমার দুইটা নামার লোক বুলান আছে দুই সন্তানৰ পিতৃৰ ভয়ংকৰ পথ দুৰ্ঘটনা অৱস্থা অতি সংকটজনক আৰ্থিক সাহায্যৰ বাবে আহ্বান পৰিয়ালৰ লোকৰ উডুলি থাকি আমরা না করলে আমার সবই ভালো করে না বৰপেটা জিলাৰ কলগাছিয়াৰ খাৰবাল্লি গাঁৱৰ মাহমুদুল ইছলামে শনিবাৰৰ দিনা গুৱাহাটীৰ পৰা দুচকীয়া বাহনেৰে নিজ ঘৰলৈ আহি থকা সময়ত মোকালমাত পথ দুৰ্ঘটনাত পতিত হয়। ই ৰিক্সা আৰু দুচকীয়া বাহনৰ মাজত মুখামুখি হোৱাৰ সংঘৰ্ষত মাহমুদুল ইছলামৰ অৱস্থা অতি সংকটজনক। ৰাইজৰ তৎপৰতাত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যাৰ ফলত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত মাহমুদুল ইছলাম। ফলত চিকিৎসাৰ বিচনাত দিন কটাব লগা হৈছে। ইপিনে দৰিদ্ৰ পৰিয়ালৰ ঘৰত একমাত্ৰ মাহমুদুল ইছলামে কোনোমতে দিন হাজিৰা কৰি ঘৰখন চলাই আছিল যদিও বৰ্তমান দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজি আছে মাহমুদুল ইছলাম। ইতিমধ্যে ঘৰৰ মাটি বিক্ৰী কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসা লোৱা হৈছিল যদিও সেয়া পৰ্যাপ্ত নহয়। এতিয়া মাহমুদুল ইছলামৰ উন্নত চিকিৎসাৰ বাবে লাখ লাখ টকাৰ প্ৰয়োজন। এতিয়া উপায়বিহীন মাহমুদুল ইছলামৰ পৰিয়ালে আৰু স্থানীয় সচেতন ৰাইজে আৰ্থিক সাহায্যৰ বাবে আহ্বান জনায়। লগতে স্থানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, ধুবুৰী সাংসদ ৰকিবুল হুছেইন, ধুবুৰী প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো সুহৃদয়বান ব্যক্তিয়ে দুৰ্ঘটনাত পতিত হোৱা মাহমুদুল ইছলামক সহায় কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে। ইচ্ছুক সদাশয় ব্যক্তিয়ে মাহমুদুল ইছলামৰ আত্মীয় ছফিকুল ইছলামৰ ফোনপে, গুগল পে 9957470876 নাইবা QR কোড মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে। থাকি আমরা না করলে আমার সবই ভালো করে না গুরুতরভাবে আহত হয়। তেও বৰপেটা মেডিকেল কলেজত যদি ভৰ্তি কৰা হৈছে, কিন্তু উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। তাতে কমচে কম 2.5 লাখ 3 লাখ টকামান খৰচ হৈ গৈছে। এতিয়া আৰু ডাক্তৰে কৈ আছে যে 4.5 লাখ বা 5 লাখ টকা হ'লে ৰোগীটো আৰোগ্য কৰিব পৰা যাব। গতিকে কোনো সদাশয় ব্যক্তিসকলে যদি থাকে, এই দুখীয়া পৰিয়ালৰ কাৰণে, আমাৰ ৰমজান মাহ চলি আছে আমাৰ মুছলমান মানুহৰ কাৰণে, আৰু বেলেগ কাষ্টৰ মানুহেও যদি সহায় সহযোগ কৰিব পাৰে, সেই পৰিয়ালৰ এটা সৰু ছোৱালী আছে আৰু এটা সৰু ল'ৰা আছে, এইটো পৰিয়ালৰ বিশেষ সহায় হ'ব। আসসালামু আলাইকুম, নমস্কার, আপনাকে সবাই নমস্কার। তো আমার ভাই একটা অ্যাক্সিডেন্ট হয়েছে, গুয়াহাটিতে দিন হাজিরা করে খায়। গুয়াহাটি থেকে বাড়িতে বউটা খুব অসুস্থ খবর শুনে গুয়াহাটি থেকে আসার সময় মোকালমাতে অ্যাক্সিডেন্ট হয়। অ্যাক্সিডেন্ট হওয়ার পরে আমরা ইতিমধ্যে গুয়াহাটিতে করার পরে বরপেটা করছিল, মেডিকেল ঢুকাইছিলাম। ওখানে মেলাটা খরচা গেছে, ওখান থেকে আবার রেফার করছে গুয়াহাটিতে রেফার করার পরে ওখানে 2,30,000 অলরেডি খরচা করে শেষ দিয়েছি। এখন আরও 4.5 লাখ টাকার দরকার। দাদা অনেকের কাছে অনুরোধ করে গোয়ানারা যেগুলো হোক ক্ষেত্রে পয়সা দিয়ে হোক, যেভাবে দিয়ে ওর বাড়িটাকে বাঁচায়। দুটা, একটা ছোৱালী আছে, একটা বাচ্চা, একটা ল'ৰা আছে সৰু। যি এক্সিডেন্ট হৈছে তাৰ নাম কি? মাহমুদুল ইছলাম। তাৰ মা দেউতা আছে না? মা দেউতা নাই, দুইজনে মৃত্যুবৰণ কৰিছে। আর দুজনে মৃত্যুবরণ করেছে। কেদিন আগত এক্সিডেন্ট হৈছিল? শনিবাৰ দিনা এক্সিডেন্ট হৈছে, যোৱা শনিবাৰ এক্সিডেন্ট হৈছে। অৱস্থা কেনেকুৱা বৰ্তমান? অৱস্থাটো খুব বেয়া, দিন হাজিৰা কৰি খায় মানুহটো।
ঠিক আছে হ্যাঁ কোন তো ফোনপে নাম্বার গুগল পে নাম্বার দেওয়া থাকবো, আপনারা কিছু কিছু পয়সা পয়সা কিছু কিছু দিয়ে সহায়তা করবেন আপনারা।